আজি প্ৰথম পৰ্যায়ৰ নিৰ্বাচন আৰু উজনি অসম আৰু উত্তৰ অসমৰ সৰ্বমুঠ ৫টা আচলতে লোকসভা সমষ্টিত পুৱা ৭ বজাৰ পৰা ইতিমধ্যে ভোটদান কাৰ্যসূচী অনুষ্ঠিত হৈছে আৰু উজনি অসমৰ কাজিৰঙা, ডিব্ৰুগড় আৰু যোৰহাট লোকসভা সমষ্টিত পুৱা ৭ বজাৰ পৰা আচলতে যিহেতু ইতিমধ্যে গণতান্ত্ৰিক অধিকাৰ ৰাইজে সাব্যস্ত কৰিছে আৰু মই বৰ্তমান যোৰহাটত উপস্থিত আছোঁ। প্ৰথমে আমি এটা বিশেষ বিষয় জনাব বিচাৰিছোঁ যে উজনি অসমৰ তিনিওখন আচলতে যি লোকসভা সমষ্টি কাজিৰঙা, যোৰহাট আৰু ডিব্ৰুগড় এতিয়ালৈকে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ খবৰ কিন্তু আমাৰ হাতলৈ আহি পৰা নাই। তাৰ বিপৰীতে আমি যদি কওঁ নাহৰকটীয়াত ইতিমধ্যে EVM বিকল হৈছে, যোৰহাটৰ এটা সমষ্টিত ইতিমধ্যে EVM বিকল, যোৰহাটৰ প্ৰায় 3টা যোৰহাট বিধানসভা সমষ্টিৰ 3টা ভোটগ্ৰহণ কেন্দ্ৰত ইতিমধ্যে EVM বিকল হৈছে আৰু ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত নাহৰকটীয়াত ইতিমধ্যে EVM বিকল হৈ পেলাই কিছু সময়ৰ বাবে ভোটদান স্থগিত আছিল যদিও কিন্তু পুনৰ ভোটদান হোৱাৰ কথা আমি জানিব পাৰিছোঁ আমাৰ সতীৰ্থ সাংবাদিকৰ পৰা। এতিয়া আমি জনাম যে যোৰহাটৰ আচলতে যি নিৰ্বাচনী জিলা, আমি ক'ব বিচাৰোঁ যোৰহাট 14 নং যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত যোৰহাটৰ যি নিৰ্বাচনী আচলতে কেন্দ্ৰ আছে বা যি নিৰ্বাচনী জিলা আছে, সেই নিৰ্বাচনী জিলাত 418টা ভোটগ্ৰহণ কেন্দ্ৰ ইতিমধ্যে স্থাপন কৰা হৈছে। 12গৰাকী জনেল ইতিমধ্যে বিষয়া এটা নিয়োগ কৰা হৈছে। প্ৰত্যেক 35গৰাকী ছেক্টৰ বিষয়া, 414গৰাকী প্ৰিজাইডিং আৰু 414গৰাকী প্ৰথম পলিং আৰু 418গৰাকী দ্বিতীয় পলিং আৰু 418গৰাকী তৃতীয় পলিং বিষয়া ইতিমধ্যে নিযুক্ত কৰা হৈছে। আৰু যোৰহাটৰ এটা ভোটগ্ৰহণ কেন্দ্ৰলৈ আমি আহিছোঁ। এজন ব্যক্তি আছে, কথা দাদা গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিলে হয়। কেইটা বজাত আহিলে? পুৱা ৰাতিপুৱা 7টাতে আহিলোঁ। কেনেধৰণৰ জনপ্ৰতিনিধি আশা কৰে? সংসদত মাত মাতিব পৰা ভাল, মানে আমাৰ যিটো মৌলিক সমস্যাবিলাক আছে সেইবিলাকৰ ওপৰত কথা ক'ব পৰা হ'ব লাগিব। আমি মানে নিমাত সংসদ বিচৰা নাই। নিশ্চয়কৈ এয়া আছিল এগৰাকী গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰা এগৰাকী ভোটাৰ, যি ইতিমধ্যে তেওঁৰ ভোটদানৰ যি অধিকাৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিলে। আইতা ভোট দিলে? দিলে। কেইটা বজাত আহিলে ৰাতিপুৱা? মই এয়া 9টা বাজি গৈছে আৰু। আপোনাৰ জীৱনত আপুনি কেইবাটাও নিৰ্বাচন দেখিলে, কেনেধৰণৰ জনপ্ৰতিনিধি আপুনি আশা কৰে? জনপ্ৰতিনিধি অলপ সেৰেঙা হৈছে এতিয়া। নাই, জনপ্ৰতিনিধি আপুনি কেনেজন লোক নিৰ্বাচিত হোৱাটো বিচাৰে সংসদলৈ? মই এতিয়া তেনেধৰণৰ মত প্ৰকাশ কৰিব বিচৰা নাই নেকি? সেইটো এতিয়া ক'ব পাৰিম জানো? সেইটো এতিয়া মই ক'ব নোৱাৰোঁ, আপোনালোকে সেইটো হেৰি বিবেচনা কৰিব, আমি আগবঢ়াই সেইটোৱে কথা। সেই কথাটো নিশ্চয়কৈ আচলতে আমি সোমাই যাম অলপ ভিতৰলৈ। আৰু যোৰহাটৰ এটা ভোটগ্ৰহণ কেন্দ্ৰত আমি আছোঁ আৰু এগৰাকী জ্যেষ্ঠ ব্যক্তি আমাৰ লগত আছে। आपने अपने जीवन में कई चुनावें देखी है, तो इस साल चुनावी मुद्दा कैसा था और आपके हिसाब से कैसे सांसद को यहाँ से चुन के संसद तक जाना चाहिए? देखिए, सबसे बड़ी बात है ना, सांसद को समझना चाहिए जो वो क्यों सांसद हुए हैं। पहली बात वो है, उनको अपने समझना चाहिए जो हम क्या हैं। इसके बाद में है ना, पब्लिक उनको चुनी है, इसलिए पब्लिक की भलाई के लिए जितनी भी बातें हैं ना करनी चाहिए। अब मुझे बताइए, देखिए मेरा 95 चल रहा है, हैं? तो मैं दिखाने के लिए क्या था, मुझे गुस्सा था जब मैं उससे कहूँगा ये देखिए तो आप ही आप कोलकाता से? कलकत्ता से ऐजल गया, यहाँ का बहुत भाड़ा था, ये नहीं था जी। और अब देखिए आइजल से गुवाहाटी और गुवाहाटी से फिर जोरहाट, नागालैंड से होकर के मैं केवल वोट देने के लिए आया हूँ। मेरा घर है। आपका नाम है सर? সূৰ্যবংশী চৌধুৰী। আৰু নিশ্চয়কৈ সূৰ্যবংশী চৌধুৰী এগৰাকী 95 বয়সীয়া এগৰাকী আচলতে জ্যেষ্ঠ ব্যক্তি আৰু তেখেতে কেৱল গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে, ভোটদান কৰিবৰ কাৰণে কলিকতাৰ পৰা আইজল হৈ, আইজলৰ পৰা গুৱাহাটী হৈ, গুৱাহাটীৰ পৰা নাগালেণ্ড হৈ তেওঁ যোৰহাটলৈ আহিছে। আৰু এয়াই আচলতে গণতান্ত্ৰিক দেশৰ গণতান্ত্ৰিক মূল্যবোধ। बहुत बहुत धन्यवाद सर, हम थोड़ा आगे जाना चाहेंगे। गत वर्ष नहीं, हमको घर से लेके आ गया था। इस बार हम यहाँ पर क्यों हमको आना पड़ा? हमको तो वहीं से देना चाहिए था ना। मैं इन लोगों की ऑफिसर की बात कहता हूँ मैं। নিশ্চয়কৈ এই আচলতে এটা বিশুদ্ধাৰো আছে। আমি অলপ ভিতৰলৈ সোমাই যাম। ইতিমধ্যে পুৱাৰ পৰা ইয়াত বিভিন্ন ব্যক্তি সেইবিলাক পাইছেই আৰু আমি যোৰহাটৰ এগৰাকী পৌৰ সদস্য প্ৰশান্ত বৰা ডাঙৰীয়াকে দেখিছোঁ। দাদা, প্ৰথমেই নিৰ্বাচনত আপোনালোকৰ ৰাজনৈতিক দলৰ প্ৰাৰ্থীগৰাকী যথেষ্ট শক্তিশালী, বিৰোধীৰ প্ৰাৰ্থীও যথেষ্ট শক্তিশালী, ৰাইজৰ আশা আৰু আকাংক্ষা কি দেখিছে? ইতিমধ্যে মই সকলো শুভাকাংক্ষী তথা ভোটদাতা ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই ৰাতিপুৱা ঠিক 5:15 পৰা এই চেণ্টাৰত মই আছোঁ, যিহেতু এইটো ৱাৰ্ডৰ মই ৱাৰ্ড কমিশ্যনাৰ আৰু নিজৰো এটা দায়িত্ব আছে।
প্লাছ মই নিজে এতিয়া ভোট দিবলৈ এইমাত্ৰ মই আহিছোঁহে, কিন্তু দীঘলীয়া লাইন দেখি মই ভোট দিয়া অলপ পিছত দিম বুলিয়ে মই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু ৰাইজৰ উৎসাহ দেখি খুব ভাল লাগিছে। আৰু বিশেষকৈ মানুহে কৈছে আমি এইবাৰ বিবেকেৰে আমি ভোট দিম। নিশ্চয় যোৰহাটত যিখন খেলা চলিছে আৱেগ আৰু বিবেকৰ প্ৰসংগলৈ আমি নহওঁ, আমি এটা দীঘলীয়া শাৰী দেখুৱাম, যিহেতু যোৰহাট পলিটেকনিক হাইস্কুলত এই ভোটগ্ৰহণ কেন্দ্ৰটো স্থাপন কৰা হৈছে আৰু 1 নং যোৰহাট বিধানসভা সমষ্টিৰ অন্তৰ্গত এইটো 58 নং ভোটগ্ৰহণ কেন্দ্ৰ। আৰু যোৰহাটত আচলতে মোৰ সতীৰ্থই দেখুৱাব পুৱাৰে পৰা ইয়াত ইতিমধ্যে পুৱা 7 বজাৰ পৰা ইয়াত আচলতে ভোটগ্ৰহণ কেন্দ্ৰত ইতিমধ্যে ভোটাৰসকলে নিজৰ আচলতে যি জনাদেশ সেই জনাদেশ তেওঁলোকে প্ৰদান কৰিবৰ কাৰণে ইয়াত শাৰী পাতি থিয় হৈছে। আমি যি নিৰ্বাচনী ৰুল এণ্ড ৰেগুলেশ্যন আছে বা যি নিয়মাৱলী আছে আমি তাৰ ক্ষেত্ৰত আমি বহু দূৰলৈ যাব নোৱাৰোঁ, কিন্তু আমি দূৰৰ পৰাই কিছু দৃশ্য আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। কাৰণ বিভিন্ন ব্যক্তি দেখিব যে আবাল বৃদ্ধ বনিতা ইতিমধ্যে আমাৰ কেমেৰাৰ আগত এগৰাকী 95 বছৰীয়া ব্যক্তিয়ে ক'লে যে তেওঁ কেনেদৰে আচলতে কলকাতাৰ পৰা আইজল হৈ আইজলৰ পৰা গুৱাহাটী হৈ গুৱাহাটীৰ পৰা ডিমাপুৰ হৈ তেওঁ যোৰহাটৰ এই ভোটাৰ কেন্দ্ৰটোলৈ আহিল তেওঁ ভোট প্ৰদান কৰিবৰ কাৰণে। সতীৰ্থ উৎপলে দেখুৱাব যে যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত আচলতে আমি এটা আপোনালোকক পৰিৱেশ দেখুৱাইছোঁ, কিন্তু সমান্তৰালভাৱে উজনি অসমৰ প্ৰাৰম্ভিক আচলতে যি চিনেৰিঅ' উজনি অসমৰ যি প্ৰাৰম্ভিক সমগ্ৰ কাজিৰঙা লোকসভা সমষ্টি, যোৰহাট লোকসভা সমষ্টি, ডিব্ৰুগড় লোকসভা সমষ্টি আচলতে যি বৰ্তমানলৈকে আচলতে যি পৰিস্থিতি সেই পৰিস্থিতিৰ কথা কৈছে। ইতিমধ্যে নাহৰকটীয়াত EVM বিকল হৈছে, ইতিমধ্যে যোৰহাট বিধানসভা সমষ্টিৰ অন্তৰ্গত 3 জেগাত EVM বিকল হৈছে, কিন্তু বৰ্তমানলৈকে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি ক'তো সৃষ্টি হোৱা নাই। কাৰণ জনাদেশত বা নতুন চৰকাৰক বা নতুন জনপ্ৰতিনিধিক নিৰ্বাচিত কৰিবৰ কাৰণে চয়ন কৰিবৰ কাৰণে ইতিমধ্যে পুৱাৰে পৰা হিলদল ভাঙি এই 3 লোকসভা সমষ্টিত ৰাইজৰ বিশাল জনসমাগম হৈছিল। কংকনজ্যোতি শৰ্মা। Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.